লাখটকীয়া বাইক কিনিবলৈ ডিম্পলৰ নতুন কৌশল ডিম্পলৰ প্ৰবঞ্চনাৰ বলি হৈ কেইবাজনো যুৱকৰ হাহাকাৰ ৰেপিডো মাৰি ধন উলিয়াম বুলি কৈ প্ৰবঞ্চনা যুৱকৰ লোকৰ ধনেৰে 11খন বাইক কিনি উধাও ডিম্পল দাস এই যুৱকজন বাক্সাৰ জালাহৰ পূব খগৰাবাৰী নতুন আলিগুৰিৰ ডিম্পল দাস চিনাকি কেইবাজনো যুৱকক ডিম্পলে এটা অফাৰ দিলে মোৰ সিভিল বেয়া গতিকে তোৰ নথিপত্ৰৰে বাইক এখন কিনো সেই বাইকেৰে মই গুৱাহাটীত ৰেপিডো চলাম তাৰে মই ইএমআইও দিম লাভৰ অংশটো আমি ভগাই লম এই কথা শুনি বিশ্বাস কৰিছিল যুৱকজনক এজন দুজন নহয় যোৱা 4-5 মাহৰ ভিতৰত দীপাংকৰ বড়ো শৰৎ বড়ো সৌৰভ দাস দিব্যজ্যোতি বসুমতাৰী মিতু বড়ো আৰু মনোজ শৰণীয়া নামৰ কেইবাজনো যুৱকৰ নথি সংগ্ৰহ কৰিলে ডিম্পলে প্ৰতিজন যুৱকৰ নামত ক্ৰয় কৰিলে বাইক FZ R15ৰ দৰে বাইক ক্ৰয় কৰিলে ডিম্পল দাসে ৰেপিডো চলাই ইএমআই আৰু লাভ দিয়াৰ কথা কিন্তু বাইক ক্ৰয় কৰাৰ পাছতে এই যুৱক কেইজনৰ সৈতে কোনো যোগাযোগ নকৰা হ'ল ডিম্পলে ফোন কৰিলেও নাপায় বিজি আছো বুলি মেছেজ দিয়ে ইপিনে বাইক ক্ৰয়ৰ বাবে ঋণ লোৱা বেংকৰ পৰা ধাৰাবাহিক ফোন এওঁলোকলৈ ইএমআই দিব লাগে ডিম্পল দাসে ৰেপিডো কৰিম বুলি কৈ গাড়ীখন আমাৰ গাড়ীৰ ডিলাৰৰ পৰা উলে বস্তুখিনি সঞ্জয় কৈছে বস্তু কৰাৰ পিছত সেইখিনি ডিম্পল দাসে ইএমআই মাৰা নাই কিবা মাৰা নাই আমাৰ ডিলাৰৰ পৰা গোটেই বস্তুখিনি আমাক ফোন আহি আছে ডিলাৰো কৈছে ইনষ্টলমেণ্ট কৰি দিয়া নাই আমাৰ মাথা নষ্ট ডিম্পল দাসৰ ঘৰত গৈছোঁ ডিম্পল দাসে মায়েক বাপেক গোটেইখিনি ডিম্পলৰ হৈ সহযোগ আছে ৰিপিটো কৰিম কাৰোবাক কৈছে টমেটো কাৰোবাক কৈছে বাঁহৰ বেপাৰ এনেকৈ কৈছিল মোটামুটি বাইক মোটামুটি 11খনমান বাইকেই নিছিলে আমাৰ নামত বহুতৰ নামত কাৰোবাৰ নামত এটা চলিৰ নামত 2খনকৈ ওলাইছে কাৰোবাৰ নামত 1খনকৈ আমি যিমান ফোন মাৰোঁ ফোন নালাগে মানে কয় সি কি অনলাইনত ফোন মাৰ অনলাইনত ফোন আমি নামাৰোঁ বাইক এওঁলোকৰ ওচৰত নাই চক্ৰান্ত কৰি ক্ৰয় কৰিলে ডিম্পল দাসে ঘূৰি ফুৰিছে শ্বিলং চেৰাপুঞ্জী এওঁলোকে ইএমআই ভৰে কেনেকৈ উপায় নাপায় এওঁলোকে দাখিল কৰিছে এজাহাৰ আৰক্ষীয়ে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে কিন্তু বাৰে বাৰে ফোন কৰিছে বেংকৰ পৰা ইএমআই দিব লাগে এওঁলোকে এতিয়া দিয়ে ক'ৰ পৰা বেংকে একো নামানে হাহাকাৰ এইকেইজন যুৱকৰ কৌশলেৰে 11খনতকৈ অধিক বাইক ক্ৰয় কৰিলে ডিম্পলে সেই বাইকত উঠি ফটো শ্বেয়াৰ কৰিছে ডিম্পলে ফোন কৰিলে নধৰে দিশহাৰা এওঁলোক মুছলপুৰৰ পৰা দেৱজিৎ নাথ NKTV+